हेलो फ्रेंड्स ज्योतिका मिक्साइटर मैं ज्योतिका आपनालोक सकलोके स्वागतम जनाइছো आशा करिছো आपनालोक भाले আছে फ्रेंड्स बहुदिन हल নহয়নে आपनालोকৰ ওচৰলৈ ভিডিও লৈ আহা নাই প্ৰায় 15 দিন মানে হল এই কাপোৰজোৰ হাতত লৈছিল আৰু বিভিন্ন ব্যস্ততাৰ বাবে কাপোৰজোৰ কৰা দেৰিও হৈছিল আৰু ব্লিডিং হাৰ্ট কাপোৰজোৰৰ কমপ্লিট ফাইনেল লুকটো আজি আপোনালোকক দেখুৱাম আপোনালোকে কেনে পাইছে ধুনিয়া কমেন্ট কৰিব फ्रेंड्स किमान दूर सफल हब पारिছো नेजानो अकनमान प्रयास करिছো कापुरत ब्लिडिंग हार्ट फुल पाहर डिजाइन करिबोले आहक फ्रेंड्स केनेকৈ करिছো अवश्य आगर भिडिओ डिजाइन तो মই দি ৰাখিছো এই ভিডিওটোত বিশেষ নেদেখাও আপোনালোকক সম্পূৰ্ণ কাপোৰজোৰ পাৰি পেলে দেখুৱাম মই মাত্ৰ চাদৰখন এনেকৈ লৈ দেখুৱাইছো আৰু এই ডিজাইনটো আপোনালোকে এনেকৈ এয়া মাজত পেলাই ল'ব পাৰে আৰু জাপি পেলা পিন্ধি বুলি ভাবিলে এনেকৈ ধুনিয়াকৈ জাপি পেলাও পিন্ধিব পাৰে আৰু তেনেকৈ কৰিছো কাপোৰজোৰ সিম্পল কৈ কৰিছো বৰ বেছি লতা দিয়া নাই যেহেতু কৰিবলৈ অকন অসুবিধা হৈছে কাৰণ বগা ৰংটো ইয়াত খুব খায় এনেকৈ ৰংখিনি লগাবৰ কাৰণে 2-3 কুটা দিব লগা হৈছে ইয়াত তেতিয়াহে উজ্জ্বলতা আহিছে আৰু কাপোৰজোৰ কেনে হৈছে ফ্ৰেন্ডছ সম্পূৰ্ণকৈ চাংগৈ আহক फ्रेंड्स আপোনালোকক এটা ভিডিও দি ৰাখিছিলো যে ব্লিডিং হাৰ্ট ফুল পাহ মই কেনেকৈ ডিজাইন কৰিছিলো আপোনালোকৰ নিশ্চয় মনত আছে আজি ফাইনালি কাপোৰজোৰ হল আপোনালোকক কৈছো সম্পূৰ্ণ কাপোৰজোৰ আপোনালোকক পাৰি দেখুৱাম আৰু ইয়াতে বৰ বেছি ৰং লগা নাই বাৰু বগা ডিপ গ্ৰীন লাইট গ্ৰীন येलो একেটা ৰঙেৰে কাপোৰজোৰ কৰিছো মাত্ৰ ঠাৰিৰ বাবে অকনমান ব্ৰাউন কালাৰ লৈছিলো আৰু চাদৰখন এনেকৈ গুটে চাদৰখনত ফুলৰ ডিজাইনটো এনেকৈ কৰি লৈছিলো আৰু যেহেতু আগৰ ভিডিওত আপোনালোকক দেখুৱাই ৰাখিছো কেনেকৈ মই কৰিছো আৰু ইয়াত সম্পূৰ্ণ ৰিয়েলিস্টিক ইমান হোৱা নাই সেইকাৰণে শেষত মই পাতৰ অংশসমূহত সাইডে সাইডে এনেকৈ গোল্ডেন গ্লিটাৰ দি দিছো আৰু গ্লিটাৰ দি দিয়া লগে লগে কাপোৰজোৰ আৰু অকণ উজ্জ্বলতা বাঢ়িছে আৰু পাৰিলে যিখিনি গেৰো ডিজাইন কৰিছো সেইখিনি আৰু এপাহ ফুল দিম বুলি ভাবিছো এতিয়া মই চাদৰখন লৈ আপোনালোকক যে দেখুৱাইছো আপোনালোকে নিশ্চয় দেখি গম পাইছে আৰু সম্পূৰ্ণ কাপোৰজোৰ আপোনালোকক দেখুৱাম এতিয়া এনেকৈ গুটে পাতৰ অংশসমূহত গোল্ডেন গ্লিটাৰ এনেকৈ দি লৈছিলো আৰু গোল্ডেন গ্লিটাৰ আপোনালোকে চিনি পায় বিভিন্ন কাপোৰত মই দিয়ে থাকো বিভিন্ন ডিজাইন কৰোতে দি থাকো আৰু এই গোল্ডেন গ্লিটাৰটো ফুলত দিয়া নাই মাত্ৰ পাতৰ কাষে কাষেহে দি দিছিল আৰু পাতখিনি আৰু অকন ডিপ কৰিব লাগিছিল কিন্তু যেহেতু নীলা কাপোৰজোৰ ৰয়েল ব্লু সেইকাৰণে ইয়াত ডিপ গ্ৰীন কৰি দিয়া লগে লগে পাতসমূহৰ উজ্জ্বলতাটো কমি যাব সেইকাৰণে ইয়াত অলপমান লাইট আৰু येलो মিক্স কৰি দিয়া হৈছে প্ৰথমতে ডিপ গ্ৰীন দিছিল কিন্তু একজেক্ট পাতৰ দৰে অকন কম হৈছে পাতৰ যেহেতু ৰংটো বেছি কাৰা হয় বেলেগ ৰঙৰ কাপোৰত কৰিলে নিশ্চয় সেই ডিজাইনটো উঠাবলৈ মই ট্ৰাই কৰিম এইজোৰ অৱশ্যে প্ৰথম কৰি চাইছিলো কিমান দূৰ সফল হ'ব পাৰিছো নাজানো কৈছোই মই আপোনালোকক আৰু এনেকৈ ফ্ৰেন্ডছ গুটে কাপোৰজোৰ কৰি উলিয়ালো সম্পূৰ্ণ কাপোৰজোৰ আপোনালোকক এতিয়া মই দেখুৱাম আৰু গুটে চাদৰ মেখেলাজোৰৰ যিখিনি পাতৰ অংশ সম্পূৰ্ণ পাতৰ অংশসমূহত এনেকৈ গ্লিটাৰসমূহ দি গৈছিল फ्रेंड्स मैं কৈছিলো যেতিয়া ব্লিডিং হাৰ্ট ফুল পাহৰ ডিজাইন কৰিছিলো আপোনালোকক সম্পূৰ্ণ কাপোৰজোৰ দেখুৱাম বুলি ফাইনালি কাপোৰজোৰ হৈ গৈছে আৰু বুকুৰ অংশখিনি এনেকৈ প্ৰথমতে বগা আৰু এয়া সেউজীয়া ৰংখিনি কৰাৰ পিছত আৰু ইয়াতে এনেকৈ ধুনিয়াকৈ লাইনবোৰ দি দিছিলো আৰু এখিনি গেৰো ডিজাইন হৈছে আৰু মন গলে আৰু এপাহ ফুল মই এনেকৈ সাইডত দি দিম বুলি ভাবিছো এতিয়া গাত লওঁতে মই গম পাইছো ফুল এপাহ অলপ মানে পাতল যেন লাগিছে কিন্তু আৰু এপাহ দি দিলে চাগে আৰু অলপ ভাল লাগিব আৰু নিদিলেও পাৰে আজিকালি যেহেতু ধুনীয়া ব্ৰছ পিং বিলাক আছে সেয়াও লগোৱা যায় এটা সাইডে আৰু এনেকৈ ধুনীয়াকৈ কাপোৰজোৰ সম্পূৰ্ণ কৰিবলৈ ট্ৰাই কৰিছো কি সাকশন ফ্ৰেন্ডছ এয়া পাতৰ অংশসমূহত ডিপ গ্ৰীন দিছিলো যদিও আকৌ লাইট আৰু येलो দি পেলে আকৌ ধুনীয়াকৈ ব্ৰাছ এডালৰ সহায়ত ধুনীয়াকৈ মিলাই দিছিলো এনেকৈ গুটে কাপোৰজোৰ কৰিছো আৰু ইমান সবিশেষ আপোনালোকক ধুনীয়াকৈ আগৰ ভিডিওটোত বুজাই দিয়া আছে যদি আপোনালোকে প্ৰথম চাইছে তেনেহলে মোৰ আগৰ ভিডিওটোলৈ গৈ চাব ডিজাইনটো মই কেনেকৈ আৰম্ভণিৰ পৰা কৰিছো ইয়াত বৰ বিশেষ কালাৰৰ প্ৰয়োজন হোৱা নাই দেখিছে এক্ৰিলিক কালাৰ এডাল ব্ৰাছ লৈছো এক্ৰিলিকৰ কালাৰে লৈছো সকলো ডিপ গ্ৰীন লাইট গ্ৰীন येलो মিক্স কৰি লৈছিলো আৰু যিখিনি ফুলৰ অংশ তাতটো হোৱাইটে দিছো আৰু বিভিন্ন ধৰণৰ ব্লিডিং হাৰ্ট থাকে আপোনালোকে দেখিছে আৰু ইয়াতে পাতল মানে বগাটো মই দিবলৈ ট্ৰাই কৰিছো ৰঙা ৰঙৰ ব্লিডিং হাৰ্ট থাকে হালধীয়া নিচিনা এটা থাকে ক্ৰীম কালাৰৰ আৰু মাজে মাজে হীৰাসমূহ এনেকৈ ডিপ গ্ৰীনেৰে দি দিছিলো গুটে পাতৰ অংশসমূহৰ মাজে মাজে এনেকৈ ডিপ গ্ৰীন অকন লাইন টালি দিছিলো আৰু ফুলৰ পাহসমূহ কিছুমান মেল খাই থাকে আপোনালোকে দেখিছে ব্লিডিং হাৰ্ট ফুল পাহ সেইকাৰণে ৰেড কালাৰে ইয়াত অকন দি দিছো
আৰু অকণ এনেকৈ সূতাৰ নিচিনা মানে সৰু সৰু কিছুমান ওলাই থাকে, সেয়াও দিবলৈ অকণমান ট্ৰাই কৰিছিলোঁ। আৰু এডাল মিহি ব্ৰাছ বা কাঠি এডালৰ সহায়তো আপোনালোকে টানি দিব পাৰে কেঁচা হৈ থাকিলে। আৰু এনেকৈ ৰেড কালাৰখিনি দি দিছিলোঁ। এইখিনি মাজৰ অংশ আপোনালোকে গাত চাদৰখন লওঁতে দেখা পাইছে। আৰু মাজে মাজে যিখিনি দিছোঁ সেইখিনি দিছোঁ আপোনালোকৰ মটীয়া ৰং। মটীয়া ৰংটো থাকেই ঠাৰিসমূহত, আৰু গোটেই পাটৰ ছাইডসমূহত আপোনালোকে আগতে দেখুৱাইছে এনেকৈ গল্ডেন গ্লিটাৰ দি দিছিলোঁ। এতিয়া ফ্ৰেণ্ডছ কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম। আপোনালোকে হয়তো অনুমান কৰিছে কেনেকুৱা হ'ব পাৰে। সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ, আহক চাওঁগৈ। ফ্ৰেণ্ডছ ফাইনেলি কাপোৰযোৰ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, চাদৰৰ আচলতে 4 পাহ ডাঙৰকৈ দিছোঁ আৰু 3 পাহ ওপৰলৈ দিছোঁ। মেখেলাও আছে, ব্লাউজতো এনেকৈ দিয়া হৈছে আৰু দহি বটা হৈছে বগা ৰঙৰ। আৰু এনেকৈ ব্লিডিং হাৰ্ট ফুলপাহৰ সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক এনেকৈ পাৰি পেলাই দেখুৱালোঁ। চাদৰখন গাত লওঁতে আপোনালোকে হয়তো দেখিছে। আৰু কোনোবাই যদি অৰ্ডাৰ কৰোঁ বুলি ভাবে অৰ্ডাৰো কৰিব পাৰে। মোৰ আগৰ ভিডিঅ'ত হোৱাটছএপ নম্বৰ দিয়া আছে, বা মেছেজ কৰিলেও হ'ব। আৰু ব্লাউজ পিচটোতো বৰ বিশেষ ইমান ডিজাইন দিয়া নাই, এনেকৈ চিম্পলকৈ কৰিছোঁ। আৰু গোটেই কাপোৰযোৰ এনেকৈ আপোনালোকক পাৰি দেখুৱালোঁ। আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব, কমেণ্টে আমাক আগ্ৰহ আৰু প্ৰেৰণা যোগায়। ফ্ৰেণ্ডছ, এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কামে, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।